আঞ্চলিক দলক ভূপ্ৰধানৰ আহ্বান প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ প্ৰশংসা চেতিয়াৰ কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমৰ শিঙিমাৰীত উপস্থিত হৈ ৰাজ্যৰ লগত মত বিনিময় কৰি আঞ্চলিক দলক ভোট প্ৰদানৰ আহ্বান নৰ্থ ইষ্ট খিলঞ্জীয়া মঞ্চৰ উপদেষ্টা তথা প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ লগত মত বিনিময় কৰে উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ কোকৰাঝাৰ জিলা সাধাৰণ সম্পাদক ৰুস্তম আলী আকিনুৰ ইছলাম মতিনুৰ ৰহমান আদিৰ লগতে বহুতো বয়োজ্যেষ্ঠ লোক এটা কথা হৈছে কি হীৰা সনিয়াত 10 বছৰ MP আছিলে সেইটো ক্ষেত্ৰত মোক ক'বলগীয়া একো নাই তেওঁক ৰাইজে ভোট দি পেলাই নিৰ্বাচিত কৰিছিল তাৰ বাবে তেওঁ নিৰ্বাচিত হৈ পেলাই সংসদ সদস্য হিচাপে দুটা কাল তেওঁ ভোগ কৰিলে কিন্তু তৃতীয়টো মানে যেতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁ যেহেতু মানে নিজৰ পৰিচয় পত্ৰ লৈ পেলাই এটা সংকটজনক অৱস্থা সৃষ্টি কৰিলে মই ভাবোঁ তেওঁ নিজেই এই সংকটজনক অৱস্থা সৃষ্টি কৰিলে কাৰণ তেওঁ বড়ো মূলীয়ৰ আছিল বুলি কৈছিল তেওঁ তাতে দি থাকিব লাগিছিল যে হয় মই বড়ো মূলীয়ৰে মানুহ হয় কিন্তু তেওঁ যেতিয়া ৰাভা জনগোষ্ঠীয় মূলৰ বুলি যেতিয়া উলিয়াই দিলে তেওঁৰ মানে সন্দেহজনক ভাৱটো তেওঁ নিজে সৃষ্টি কৰি দিলে আৰু এই কাৰণে আমি খুব লজ্জিত হৈছোঁ তেওঁৰ যিটো স্থিতি পূৰ্ব স্থিতিটোত দি থাকিব লাগিছিল যে মই বড়ো মূলীয়ৰ মানুহ হয় গতিকে এইটো দি নথকাৰ কাৰণে এইটো মই মানে আকৌ ৰাভা জনগোষ্ঠী বুলি এটা লোৱাৰ কাৰণে মই লজ্জিত হৈছোঁ কাৰণ এজন পূৰ্ব সতীৰ্থ হিচাপে আমাৰ এজন সতীৰ্থই এনেকৈ বেইমানি বেজ্জতি হ'বটো আমি কেতিয়াও মানে অন্তৰত আঘাত পাইছোঁ বা মানি ল'বলৈ অলপ টান হৈছে ইনডাইৰেক্টলি মই এটা কথা কৈছোঁ যে আঞ্চলিকতাবাদক মই বিশ্বাস কৰোঁ আঞ্চলিকতাবাদক বিশ্বাস কৰি পেলাই যদি ৰাইজে কি সিদ্ধান্ত লয় সেইটো ৰাইজে ল'ব আজি বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তত থকা খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব লৈ পেলাই যথেষ্টখিনি প্ৰশ্ন হৈছে বিশেষকৈ গৰিয়ামৰীয়া দেশী তেওঁলোকৰ চিনাক্তকৰণৰ পৰিচয়টোৰ ক্ষেত্ৰত বিশেষকৈ যিসকল ইছলাম ধৰ্মীয় কাৰণে তেওঁলোকে কোনজন গৰিয়া কোনজন মৰীয়া কোনজন দেশী এই কথাটো ধৰিব নোৱাৰি এইটো এটা মানে অস্তিত্বৰ সংকটত তেওঁলোক ভুগিবলগীয়া হৈছে যিহেতু নামবিলাক একেই সেইটো কাৰণে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে আমি চিন্তা কৰা উচিত আৰু যিসকল গৰিয়ামৰীয়া লোক আছে বা যিসকল পূৰ্ববংগীয় মূল আছে তেওঁ মূলৰ মানুহ আছে তেওঁলোকে যিহেতু নিজকে অসমীয়া হিচাপে পৰিচয় দিবলৈ মানে শংকাবোধ কৰা নাই অসমৰ ভাষা সংস্কৃতি তেওঁলোকে গ্ৰহণ কৰিছে গতিকে তেওঁলোকো নিজকে আত্মপৰিচয় দিয়াৰ ক্ষেত্ৰত সদায় অসমীয়া হিচাপে পৰিচয় দিয়াৰ কাৰণে সৎ সাহসেৰে বুকু ঢকিয়াই যাতে আত্মপৰিচয় দিব পাৰে এই সাহসকণ তেওঁলোকৰ সৃষ্টি হ'ব লাগিব আৰু বিশেষকৈ উজনি অসমত জনগণৰ মাজত বিশেষকৈ এটা কথা যে নামনি অসমত গৰিয়া মৰীয়া আৰু দেশী জনগোষ্ঠীও এটা বৃহৎ জনগোষ্ঠী এই ধাৰণাটোত উজনি অসমৰ মানুহৰ খুব কম লোকেহে অৱগত গতিকে এই বিষয়টো যাতে উজনি অসমৰ মানুহ অৱগত হয় সেই দিশত আমি যথেষ্টখিনি কাম কৰিব লাগিব মানে আমাৰ শ্বহীদসকলক মূল্যায়ন কৰাত মানে তেওঁ শ্ৰদ্ধা জনোৱাত তাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ কিন্তু আৰু এই তেওঁৰ যিটো স্বীকৃতি দিলে তাৰ ফলত আমি ভাৰত চৰকাৰৰ পৰাও এতিয়া স্বীকৃতি পাবলৈ সক্ষম হ'লোঁ তাৰ বাবে মানে পুনৰবাৰ মই হাগ্ৰামা মহিলাই ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক নিৰ্বাচনত এইটো ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে মানে কাক দিলে ভাল হ'ব এইটো মানে সেই অধিকাৰ ভোট দিয়াৰ অধিকাৰ ৰাইজৰ আছে মই তাত আৰু কাকো জোৰ কৰিবলৈ নাযাওঁ কিন্তু কথাটো হ'লগৈ কি আমাৰ সংগ্ৰামখনৰ শ্বহীদসকলক স্বীকৃতি দিয়াত হাগ্ৰামা মহিলাই যিখিনি ভূমিকা ৰাখিলে অৱদান ৰাখিলে তাৰ বাবে মই তেওঁ সদায় স্বীকাৰ কৰি যাম নাই চাওক এটা কথা সঁচা কথা কি হাগ্ৰামা মহিলাৰীয়ে বিশেষকৈ আমাৰ BTC অঞ্চলৰ যিমানবিলাক 283 জন আমাৰ শ্বহীদ আছিল এই শ্বহীদ পৰিয়ালসকলক তেওঁ 1 লাখ টকাকৈ অনুদান আগবঢ়াইছিল প্ৰথম তেওঁ আলফাৰ যিসকল শ্বহীদ আছিল শ্বহীদসকলক তেওঁ স্বীকৃতি দিছিল আৰু স্বীকৃতি দিয়াৰ কাৰণেই আজি ভাৰত চৰকাৰেও আমাৰ শ্বহীদসকলক স্বীকৃতি দিলে গতিকে হাগ্ৰামা মহিলাইক সদায় মই শ্ৰদ্ধা জনাওঁ যে তেওঁ প্ৰথম আলফাৰ শ্বহীদসকলক স্বীকৃতি দিছিল 1 লাখ টকাকৈ অনুদান দিছিল 1 লাখ টকাটো ডাঙৰ কথা নহয় কিন্তু তেওঁ যে আমাৰ শ্বহীদসকলক স্বীকৃতি দিছিল এটা মানে ৰাজকোষৰ পৰা তেওঁ ধন দিছিল এইটো এটা বহুত ডাঙৰ স্বীকৃতি আমি খুবেই আশাবাদী
আৰু তেওঁৰ কথাত আমি ইতিবাচক এটা সঁহাৰি পাইছোঁ যে তেখেতৰ সদিচ্ছা আছে আমাৰ এই তিনিটা জনগোষ্ঠীৰ মানে উন্নয়নৰ কাৰণে তেখেতে যিমানখিনি মানে সহযোগিতা কৰিব লাগে তেখেতৰ ফালৰ পৰা আমাক দিব বুলি এক আশ্বাস দিছে। আজি ফকৰাগাম অঞ্চলৰ শিঙিমাৰীত উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মঞ্চৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ তেওঁ উপদেষ্টা অনুপ চেতিয়া ডাঙৰীয়া আজি শিঙিমাৰীত উপস্থিত হৈছিল আৰু তেখেতে ইয়াত সদৌ-অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল বা ৰাইজৰ লগত এক মত বিনিময়ৰ উদ্দেশ্যে তেওঁ ইয়াত উপস্থিত হৈছে। আৰু ইয়াতে আমি আমাৰ কিছু কথা ব্যক্ত কৰিলোঁ যে খিলঞ্জীয়া তেখেত যিহেতু খিলঞ্জীয়া মঞ্চৰ উপদেষ্টা সেইকাৰণে আমি খিলঞ্জীয়াৰ হকে তেওঁৰ লগত কিছু কথা আলোচনা কৰিলোঁ যে কেনেকৈ আমি গৰিয়ামৰীয়া দেখি এই তিনিটা জনগোষ্ঠীক সংগ্ৰাম যেনে আমাৰ অব্যাহত আছে এই সংগ্ৰামত তেখেতৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ যাতে অনাগত দিনত অসমৰ বুকুত এই তিনিটা জনগোষ্ঠী যাতে খিলঞ্জীয়াৰ মৰ্যাদা আগতে পাই আহিছে কিন্তু খিলঞ্জীয়া আমি মুখত ক'লে নহ'ব কিন্তু প্ৰকৃততে খিলঞ্জীয়া আন খিলঞ্জীয়া জনগোষ্ঠী অসমত বসবাস কৰা তেখেত সেই খিলঞ্জীয়া জনগোষ্ঠীৰ নিচিনাকৈ যাতে আমাৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠী তিনিটাই যাতে মৰ্যাদা পাবলৈ সক্ষম হয় সেই বিষয়ে আমি অনুপ চেতিয়া ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিলোঁ।